মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ চেপ্টাৰ 8ৰ ৰঙৰ ৰহস্য নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথমতে কি কৈছে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো এইটো তোমালোকে এবাৰ নিজে ভালদৰে পঢ়িবা পাঠখিনি। তাৰপিছত উত্তৰ দিয়া ইয়াৰ কোৱা নম্বৰ কুৱেশ্যনত কি কৈছে আদিম মানুহে ক'ত বাস কৰিছিল তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা আদিম মানুহে গুহাত বাস কৰিছিল তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে সেই ৰং কেইটা কি কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সূৰ্যৰ পোহৰত 7টা ৰং থাকে সেই ৰং কেইটা হ'ল বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সমুথিৰা আৰু ৰঙা। তো সূৰ্যৰ পোহৰত তোমালোকে জানা 7টা ৰং থাকে। এই 7টা ৰং হৈছে বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সমুথিৰা আৰু ৰঙা। তাৰপিছত কুৱেশ্যন গত কি কৈছে আমি বস্তু এটা কেতিয়া দেখো আন্ধাৰত থকা বস্তু দেখা নোপোৱাৰ কাৰণ কি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি কোনো বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ অপেক্ষিতত অৰ্থাৎ আমাৰ চকুৰ পৰ্দাত পৰিলে আমি বস্তুটো দেখো আন্ধাৰত থকা বস্তু আমি নেদেখো কাৰণ তাত পোহৰ নাথাকে। কি আমি কোনো এটা বস্তু যে দেখা পাওঁ তাত যেতিয়া পোহৰ পৰে বা পোহৰ প্ৰতিফলিত হৈ আমাৰ এই বস্তুটোৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰিলে আমি বস্তুটো দেখা পাওঁ। কি ধৰা তোমাৰ সন্মুখত এটা বাকচ আছে এই বাকচটোত যেতিয়া পোহৰ আহি পৰি এই পোহৰটো আকৌ তোমাৰ চকুৰ পৰ্দাত আহিব তেতিয়া আমি বস্তুটো দেখা পাম। তো আন্ধাৰত থকা বস্তু আমি দেখা নোপোৱাৰ কাৰণ হ'ল তাত পোহৰ নাথাকে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে বগা ৰং কেনেকৈ সৃষ্টি হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সূৰ্যৰ পোহৰত 7টা ৰং থাকে সেই 7টা ৰং মিলিয়েই বগা ৰং সৃষ্টি হয়। কি বগা ৰং কেনেকৈ সৃষ্টি হয় সূৰ্যৰ পোহৰত 7টা ৰং থাকে এই 7টা ৰং যেতিয়া একত্ৰিত বা মিলিত হয় তেতিয়া বগা ৰঙৰ সৃষ্টি হয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যন কি কৈছে মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়েই ৰংবোৰ নেদেখে ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি। তো উত্তৰত তোমালোকে লিখিবা ৰং দেখা পোৱা প্ৰাণীবোৰ হ'ল গৰিলা গিবন চিম্পাঞ্জী আৰু ওৰাং ওটাং এইকেইটা প্ৰাণীয়ে ৰং দেখা পায় মানুহৰ নিচিনাকৈ ৰং দেখা পায়। তাৰপিছত কি কৈছে কাৰ কি ৰং মিলোৱা। তো এইটো আকাশখনৰ ৰং কি আকাশখনৰ ৰং হৈছে নীলা। এনেদৰে তোমালোকে মিলাই ল'ব। গছৰ পাতৰ ৰং কি সেউজীয়া। তাৰপিছত গাখীৰ বগা সৰিয়হৰ ফুল হালধীয়া চুলিতাৰি কলা তাৰপিছত বেঙেনা হ'ল বেঙুনীয়া। এনেদৰে তোমালোকে কাৰ কি ৰং এনেদৰে মিলাই ল'বা। তাৰপিছত কি কৈছে খালী ঠাই পূৰ কৰা। ইয়াৰ কত কি কৈছে ঘৰিয়ালে বোলে সকলো ৰং কত কি কৈছে ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং দেখে। তাৰপিছত খত কি কৈছে আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি দেখো। তাৰপিছত গত কি কৈছে ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম খালি ঠাইত তোমালোকে কি লিখিবা। তো ইয়াৰ উত্তৰকেইটা মই তোমালোকক দি আছোঁ। তো ঘৰিয়ালে বোলে সকলো বস্তু ৰং মটিয়াহে দেখে খালি ঠাইত কি লিখিবা মটিয়াহে। তাৰপিছত খত কি কৈছে আটাইকেইটা বস্তুৰ পোহৰ শুহি লোৱা বস্তুক আমি দেখো কি ৰঙা দেখো খালি ঠাইত কি লিখিবা ৰঙা। তাৰপিছত গড় খালি ঠাইত কি লিখিবা ছাৰ আইজাক নিউটন। ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ নাম হ'ল ছাৰ আইজাক নিউটন। তাৰপিছত কি কৈছে সঁচা নে মিছা লিখা। তো ইয়াৰ কত কি কৈছে আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল এইটো সঁচা হ'ব।
তাৰপিছত খত কি কৈছে আঘোণ মাহৰ পথাৰ সেউজীয়া এইটো কি মিছা। তাৰপিছত গত কি কৈছে মৌ মাখিয়ে হেন ৰঙা ৰং ধৰিব নোৱাৰে এইটো সঁচা হ'ব। তাৰপিছত ঘত কি কৈছে কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায় এইটো সঁচা। তাৰপিছত ওঙত কি কৈছে মানুহে অতি বেঙনীয়া ৰংটো দেখে এইটো মিছা। তাৰপিছত কি কৈছে তলৰ আঁচ দিয়া জোঁটকৰ কেইটা ভাঙি দেখুওৱা। নিশ্চয় তালবেশ্বৰ চচ্চ তালবেশ্বৰ যোগ চ অস্ত দন্ত ছয়তস্ত দন্ত শক জ ত। তাৰপিছত একাধিক্ৰমে ক যোগ ৰ। তাৰপিছত আৱিষ্কাৰ এইটো দন্ত ছয়কস্ক আছে দন্ত ছ যোগ ক। পেঞ্চিল নিয়োজক জ। তাৰপিছত বিজ্ঞানী বৰ্গীয় জ যোগ নিয়। তাৰপিছত চিম্পাঞ্জী ম যোগ প। তাৰপিছত বায়ুমণ্ডল ন যোগ ড। তাৰপিছত কি কৈছে তলত অৰ্থৰে সৈতে শব্দ দিয়া হৈছে সেই শব্দবোৰেৰে বাক্য সজা। যেনেকৈ দিছে ৰং, ইয়াৰ অৰ্থ হ'ল আনন্দ ধেমালি। তাৰপিছত আন এটা ৰং হৈছে বৰণ। তো এই শব্দবিলাক দি তোমালোকক বাক্য সাজিব দিছে। তো তোমালোকে উত্তৰ তেনেদৰে লিখিবা। ৰং ইয়াৰ অৰ্থ হৈছে আনন্দ বা ধেমালি। তো এনেকৈ বাক্য সজাবা বহাগ বিহু হৈছে ৰঙৰ উৎসৱ। তাৰপিছত আন এটা ৰং হৈছে বৰণ। তো এইটো এনেকৈ লিখিবা মৌ মাখিয়ে ৰঙা ৰং ধৰিব নোৱাৰে। তাৰপিছত বহুৰঙী ইয়াৰ অৰ্থ হৈছে কেইবাটা ৰঙৰ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা ৰামধেনু বহুৰঙী। তাৰপিছত ৰঙীন মানে কি ৰংযুক্ত আদিম মানুহে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। তাৰপিছত ৰঙিল মানে ৰং বলোৱা ৰাজে ৰঙিল ছবি আঁকে। তাৰপিছত ৰঙালী ৰঙিয়াল তিৰোতা ৰাণী এগৰাকী ৰঙিয়াল ৰঙিলী তিৰোতা। তাৰপিছত আছে ৰঙালী আনন্দপূৰ্ণ ধেমালীয়া বা বহাগ বিহু। বহাগ বিহুৰ আন এটা নাম ৰঙালী বিহু। তাৰপিছত ৰঙিয়াল আমোদী ৰং লগোৱা বা আনন্দময়। ৰাজ এজন ৰঙিয়াল যুৱক। তাৰপিছত ৰঙচুৱা অলপ ৰঙা বৰণৰ। সূৰ্য উদয়ৰ সময়ত সূৰ্যটো ৰঙচুৱা হয়। তাৰপিছত ৰংচঙীয়া বিবিধ ধৰণৰ সাজ সজ্জা। মাম্পীয়ে ৰঙচুৱা কাপোৰ পিন্ধি ভাল পায়। তাৰপিছত ৰং ধেমালি মানে কি আমোদ প্ৰমোদ বা মনৰ আনন্দৰ কাৰণে কৰা ধেমালি। বহাগ বিহুত সকলোৱে একেলগে লগ হৈ ৰং ধেমালি কৰে। তাৰপিছত ৰং ৰহস্য মানে হাঁহি ধেমালি বা ৰগত ল'ৰা ছোৱালীবোৰে ৰং ৰহস্য কৰি আছে। তাৰপিছত কি কৈছে এতিয়া তলত দিয়া ৰংবোৰ মিলাই চোৱা। তো এই ৰংবোৰ মিলালে কেনেকৈ ৰং হয় তোমালোকক লিখিব দিছে। ৰঙা আৰু নীলা ৰং লগ কৰিলে বা যোগ কৰিলে কি হয় বেঙুনীয়া। তাৰপিছত খত কি কৈছে ৰঙা আৰু হালধীয়া ৰং মিক্স কৰিলে কি হয় সমুথিৰা। তাৰপিছত গত কি কৈছে হালধীয়া আৰু নীলা ৰং মিক্স কৰিলে কি হয় সেউজীয়া। তাৰপিছত ঘৰত কি কৈছে ৰঙা নীলা আৰু হালধীয়া ৰং মিক্স কৰিলে কি হয় মটীয়া। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজনৰ বিষয়ে তোমালোকে অলপ পঢ়িবা। তো এইখিনি পঢ়িলে তোমালোকৰ সুবিধা হ'ব। তোমালোকৰ পৰীক্ষাত যদি ইয়াৰ ওপৰত কুৱেশ্যন আহে তোমালোকে নিজে কৰিব পাৰিবা। ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানীজন ছাৰ আইজাক নিউটন। তেখেতৰ জন্ম হৈছিল 1642 চনত ইংলেণ্ডত। পিতৃ মাতৃ অবিহনে আইজাক নিউটন আইতাকৰ লগত ডাঙৰ দীঘল হৈছিল। সৰুকালৰ তেখেত পঢ়া শুনাত অমনোযোগী আছিল, কিন্তু নানা ধৰণৰ খেলনা আৰু যন্ত্ৰপাতি তৈয়াৰ কৰাত বৰ পাৰ্গত আছিল। কম বয়সতে আইজাক নিউটনে বায়ুকোল আৰু বেলি ঘড়ী সাজি উলিয়াইছিল। আইজাক নিউটনে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু তাৰ পাছত তাতেই অধ্যাপনা কৰিছিল। তেখেত গণিত পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানলৈ আগবঢ়োৱা অৱদান অস্মৰণীয়। পদাৰ্থৰ গতি সম্পৰ্কীয় তিনিটা বিখ্যাত সূত্ৰ তেখেতে আৱিষ্কাৰ কৰিছিল। এই সূত্ৰসমূহক নিউটন সূত্ৰ বুলি জনা যায়। গছৰ পৰা আপেল সৰি পৰা দেখি নিউটনে মধ্যাকৰ্ষণ তথ্য আৱিষ্কাৰ কৰাৰ কাহিনী সৰ্বজনিত। তেখেত অন্যান্য আৱিষ্কাৰৰ ভিতৰত পোহৰ প্ৰতিফলন আৰু দূৰবীক্ষণ যন্ত্ৰ উল্লেখযোগ্য।
তেখেত এজন সত্য অন্বেষণকাৰী মহান বিজ্ঞানী আছিল। 1727 পৰা 27 চনৰ 20 মাৰ্চত ছাৰ আইজাক নিউটনৰ দেহাৱসান ঘটে। তাৰপিছত এইখিনি তোমালোকে মনত ৰাখিবা। পোহৰৰ 7 ৰঙৰ সংক্ষেপণ ভিবজিঅ'ৰ লগত পৰিচয় হওঁ আহা। কি পোহৰৰ 7টা ৰং মনত ৰাখিবলৈ তোমালোকে এইটো মনত ৰাখিবা, ভিবজিঅ'ৰ। এই ভিবজিঅ'ৰটো মনত ৰাখিলে তোমালোকে 7টা ৰং মনত ৰাখিব পাৰিবা। VIBGYOR। এইটো মনত ৰাখিলে তোমালোকে 7টা ৰঙৰ নাম মনত ৰাখিব পাৰা। ভিতে ভায়োলেন্ট অৰ্থাৎ বেঙুনীয়া, আইতে ইণ্ডিগো অৰ্থাৎ ঘন নীলা, বিতে ব্লু অৰ্থাৎ নীলা, জিতে গ্ৰীণ অৰ্থাৎ সেউজীয়া, ৱাইতে ইয়েলো অৰ্থাৎ হালধীয়া, ওতে অৰেঞ্জ অৰ্থাৎ সুমথিৰা, আৰতে ৰেড অৰ্থাৎ ৰঙা। তো এই তোমালোকে ভিজুঅ'ৰ যদি তোমালোকে মনত ৰাখা তোমালোকে গোটেই ৰংকেইটা তোমালোকে মনত ৰাখিব পাৰিবা।